পৰিৱেশ চাওক না, সাংঘাতিক বৰষুণ আহি গ'ল। আমাৰ পাপৰি পাই ব্লগ বনোৱাত লাগি গ'ল আৰু আমি এতিয়া মাছৰ সন্ধান। আমি পক্ষী উদ্যানত আহি গৈছোঁ। কি কাৰবাৰ, কিমান ধুনীয়া। নমস্কাৰ, একদম কি পৰিৱেশত আছোঁ চাওক না। মই বাবাটো বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। পৰিৱেশটো চাওক কিমান ধুনীয়া আৰু ইয়ালৈ আহি গ'লোঁ আমি বহুত মানুহ। সেইটো আহি গ'ল চুমু, পাপৰি, অৰ্পিতা। চুমু কোন জেগালৈ আহিলোঁ? অঁ, পক্ষী অভয়াৰণ্য। আৰু এইয়া আহি গ'ল আমাৰ নিৰলা খুৰী। আৰু খুৰী কেনেকুৱা লাগিছে? আপোনাৰ জেগাত আমি আহিছোঁ। আৰু ইয়াৰ বৈশিষ্ট্য কি খুৰী কওক, মানে কি কি পায় ইয়াত, কাহিনী কি? ইয়াত প্ৰথম পৰ্যায় হ'ল মাছৰ পুৰা আড্ডা, গাখীৰ পুৰা আড্ডা। অঁ, আৰু বহুত মানে দূৰ দূৰৰ পৰা আহি মানুহে চাই মেলি যায়। হয়। আৰু এইডোখৰ জেগা নিচিনা বিন্দাছ জেগাই নাই। জেগাই ইয়াত পক্ষী আহে, পক্ষী উদ্যান। আৰু ইয়াত কিছুমান মানে মাছ কেনেকৈ ধৰে, পিয়'ৰ মাছ কেনেকৈ ইয়াত পায়, সৰু সৰু উদাহৰণ কিছুমান। কথা হ'ল এইখন দলং, সুন্দৰ এখন দলং আৰু মানে সাংঘাতিক ভিউ, মানে কি ক'ম, কি জেগাত আছোঁ আৰু বতৰৰ লগত ভিউটো সৌৱা চাওক। তেখেতে মাছ মানে মাছ ধৰিব, মানে তেওঁ পাতিবলৈ গৈছে। আৰু এইয়া নাও লৈ পেলাই এই পতা বস্তুটো কি বুলি কয় নামটো? এইটো যিটো যে ফ্ৰেমটো পাতিছে বাঁহৰ, খৰা জাল পাতিব গৈছে এইয়া তেখেতে। এইয়া আৰু দেখুৱাই আছোঁ। পৰিৱেশ চাওক না, সাংঘাতিক বৰষুণ আহি গ'ল। আমাৰ পাপৰি পাই ব্লগ বনোৱাত লাগি গ'ল আৰু আমি এতিয়া মাছৰ সন্ধান। আমি পক্ষী উদ্যানত আহি গৈছোঁ। কি কাৰবাৰ, কিমান ধুনীয়া। এইয়া নাও এভেইলেবল আছে, ইয়াত মাছ ধৰি থকা হৈছিলে, কিন্তু হঠাৎ বহুত ডাঙৰ বৰষুণ আহি গ'ল। আহি যোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল পৰিৱেশ। আমি আহি গ'লোঁ, এইটো পুখুৰী পালোঁ, ডাঙৰ বিল। এইপিনে বিল আছে। অঁ, এই ৰমেন বুলি কোৱা মানুহজনৰ ফিচাৰী। কিন্তু আমি এতিয়া ফিছ নাই পোৱা, আৰিটো পাই গ'লোঁ, ফিছটো নাই পোৱা। গতিকে ফিছ পাইছিলোঁ, বৰষুণে খেদিলে। গতিকে এইটোৱে পৰিৱেশ। কি ধুনীয়াকৈ পুখুৰী আছে। এই গাঁৱৰ এই পৰিৱেশ, এই খুৰীগৰাকী আৰু এই সন্ধিয়া সময়ত যে গৰু অনা এই পৰিৱেশটো, কিমান ধুনীয়া পৰিৱেশ চাওক। গৰু খেদি এইটো কোনো নেশ্যনেল হাইৱে নহয় দেই, ইয়াত গৰু আহিব পাৰে। ইয়াত ধুনীয়াকৈ গৰু খেদি সন্ধিয়াৰ এইটো সুন্দৰ এটা পৰিৱেশত আহি আছোঁ।